মহাভাৰতৰ যুদ্ধত কৌৰৱে অভিমন্যুক বধ কৰিছিল। যুদ্ধত জয় পাণ্ডৱৰে হৈছিল। বিজেপিক কৌৰৱ আখ্যা APCCৰ সভাপতি ভূপেন বৰাৰ। 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ মহাভাৰতৰ অভিমন্যু বধ পৰ্বৰে তুলনা APCCৰ সভাপতি ভূপেন বৰাৰ। দলৰ নেতাকৰ্মীক আশ্বস্ত কৰি ৰাখিবলৈ ভূপেন বৰাৰ বুজনি। অভিমন্যুক বধ কৰি কৌৰৱে বিজয় উৎসৱ পাতিছিল, কিন্তু যুদ্ধত জয় পাণ্ডৱৰেই হৈছিল। অভিমন্যু বধ আৰু কৌৰৱে পতা বিজয় উৎসৱে কুৰুক্ষেত্ৰৰ যুদ্ধৰ পৰিণতি কিন্তু বদলাব পৰা নাছিলে। পৰিণতি সেইটোৱে হ'ল যিটো হ'বলগীয়া আছিল। মই কালিৰ পৰা দলৰ নেতাকৰ্মীসকলক সেইটো কৈছোঁ যে এইখন মহাভাৰতৰ যুদ্ধ হয়। কালি অভিমন্যু বধ হৈছে। অভিমন্যু বধ হ'লে পৰিয়ালৰ বাকীসকলৰ অলপ দুখ হতাশা হোৱাটো স্বাভাৱিক, কিন্তু যেনেকৈ অভিমন্যু বধ আৰু কৌৰৱৰ বিজয় উৎসৱে কুৰুক্ষেত্ৰৰ মূল ফলাফল পৰিৱৰ্তন কৰিব পৰা নাছিলে, কালিৰ ফলাফলে 2024ৰ কাৰণে আমাৰ যিটো সংকল্প, আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, তাক কোনো কাৰণত পৰিৱৰ্তন কৰিব নোৱাৰে। বিভিন্ন সময়ত বিভিন্ন মন্তব্য আগবঢ়াই বিতৰ্কত সোমোৱা ভূপেন বৰাই বিজেপিক তুলনা কৰিলে কৌৰৱৰ চৰিত্ৰৰে। বৰাৰ এনে মন্তব্য সহজভাৱে লোৱা নাই শাসকীয় দলৰ নেতাকৰ্মীয়ে। ভূপেন বৰাক এই প্ৰসংগত উভতি ধৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী হাজৰিকাৰ প্ৰশ্ন ভূপেন বৰাক, ভোট দিয়া মানুহবিলাক কৌৰৱ নেকি? ভূপেন বৰা ডাঙৰীয়াই কোৱা পৰিলক্ষিত হ'ল, তেখেতে ক'লে যে যোৱাকালি অভিমন্যুৰ বধ হ'ল আৰু কৌৰৱে অটহাস্য কৰিছে। মানে ভোট দিলে কোনে? ভোট কি কৌৰৱে দিলে নেকি? বিজেপিত যে ভোট দিয়া মানুহবিলাক কি কৌৰৱ? যে কংগ্ৰেছক যে হৰুৱাই দিলে, কংগ্ৰেছক হৰুৱাই দিয়া মানুহখিনি কি কৌৰৱ নেকি? গতিকে আকৌ কৈছোঁ, ৰাজস্থান, ছত্তীশগড় আৰু মধ্যপ্ৰদেশৰ জনতা জনাৰ্দনক এয়া ভূপেন বৰা ডাঙৰীয়াই সাংঘাতিকভাৱে অপমান কৰিছে। বিধায়ক দিগন্ত কলিতা নুমল মমিনৰ প্ৰতিক্ৰিয়া। ভৱনত বহি সভাপতিৰ পদ বহি তেওঁ এনেকুৱা ধৰণৰ কথা ক'বলৈ পাৰিছে, তাতকৈ যদি তেওঁ গাঁৱলৈ গৈ গাঁৱৰ কাৰ্যকৰ্তাসকলত বা কৰ্মীসকলত বহি অকণমান যদি তেওঁ বিশ্লেষণো কৰে যে আমাৰ কিয় বিপৰ্যয় হ'ল, আজি ক'ত গ'ল ৰাহুল গান্ধী, ক'ত গ'ল ছোনিয়া গান্ধী, ক'ত গ'ল প্ৰিয়ংকা গান্ধী? তেওঁতো কৈছিল, দম্ভালি মাৰি কৈছিল যে 11:30 পিছত আমি বিজয় উৎসৱ বাদ দিয়ক, তেখেতক কালি বিচাৰিয়ে নাপালোঁ। ভূপেন বৰা ডাঙৰীয়াইটোতো এটা কথা কৈ দিলে যে তেওঁৰ যিটো প্ৰেডিকশ্যনটোতো ভুল হ'ল বুলি। এটা কালি সেইটোও ক'ব যে মোৰ কোৱা কথাটো ভুল হ'ল বুলি। তেওঁতো মহাভাৰতৰ ইমান কথা কয়, ভগৱান শ্ৰীকৃষ্ণৰ বিৰুদ্ধেওতো কথা কৈছিল, জেহাদীৰ লগত তুলনা কৰিছিলে। কালি আকৌ মাপ খুজি দিব ভুল হৈছে। এবাৰ আপুনি সুধি ল'ব এইটো ফাইনেল কমেণ্ট দিছে না উইড্ৰ কৰিবলৈ কমেণ্ট দিছে। যদি ফাইনেল কমেণ্ট দিয়ে বুলি কয় তেতিয়াহ'লে মই তাৰ ওপৰত ৰিয়েকশ্যন দিম, কাৰণ আজি এটা কথা ক'ব, কালি তেওঁ উইড্ৰ কৰিব। প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ কটাক্ষ ভূপেন বৰাক। ভূপেন বৰাইতো প্ৰভু কৃষ্ণকো লাভজেহাদী বুলি কয়, তো সেইজন মানুহ কথা কোনে গুৰুত্ব দিব? যে প্ৰাসংগিক হৈ থকা নাই। ভূপেন বৰা ডাঙৰীয়া আজিৰ দিনত অসমৰ ৰাজনীতিত, ভাৰতবৰ্ষৰ ৰাজনীতি প্ৰাসংগিক নহয়। আৰু তেওঁলোক যিমান ডাঙৰ এলায়েন্স নকৰক, 13টা 25টা 250টা দল লাগিলেও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা 200 কিলোমিটাৰ আঁতৰত আছে তেওঁলোক। সদ্য সমাপ্ত 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ বিশেষ উৎসাহী আছিল কংগ্ৰেছ শিবিৰ। কিন্তু কংগ্ৰেছৰ আশাত চেঁচা পানী ঢালিলে 4 ৰাজ্যৰ ভোটাৰে। সেয়া যি হ'লেও এই ফলাফলে কংগ্ৰেছক সামান্য আঘাত দিয়া বুলি মন্তব্য কৰি নিৰ্বাচনৰ ফলাফলক মহাভাৰতৰ অভিমন্যু বধ পৰ্বৰে তুলনা কৰিছিল ভূপেন বৰাই। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।